নমস্কাৰ এভৰিৱান আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এটা কুইক ৰিমাইণ্ডাৰ আপোনালোকক দিব বিচাৰিছোঁ যে আজি আপোনাৰ 20 নৱেম্বৰ আৰু 20 নৱেম্বৰ আজি হৈছে আপোনাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্ট টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ যি অনলাইন এপ্লাই চলি আছে আৰু সেই অনলাইন এপ্লাইৰ শেষৰটো দিন madhyamik.assam.gov.in এই অফিচিয়েল ৱেবছাইটটোৰ জৰিয়তে অনলাইন এপ্লাই চলি আছে যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই আজি অনলাইন এপ্লাইৰ শেষৰটো দিন অৰ্থাৎ 20 নৱেম্বৰ আজি আৰু 20 নৱেম্বৰৰ মাজনিশালৈকে মিডনাইট আপোনালোকৰ অনলাইন এপ্লাইটো থাকিব ডেটটো অনলাইন এপ্লাইৰ সময়সীমাখিনি থাকিব গতিকে যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তো জলদি আপোনালোকে অনলাইন এপ্লাইটো কৰি লওক একদম শেষৰ মুহূৰ্তলৈকে ৰৈ নাথাকিব এটোৱে ক'লো আৰু বহুতে এতিয়াও সুধি আছে যোৱা ভিডিঅ'টোত কোৱাৰ পিছতো যে মোৰ এটো ভুল হৈছে হেতু ভুল হৈছে মই কাৰেক্ট কৰিব পাৰিম নোৱাৰিম তেওঁলোককো কৈছো আকৌ এবাৰ কৈছো যে আপোনালোকে দুদিন ধৈৰ্য ধৰক দুদিন পিছতে আপোনালোকে এই madhyamik.assam.gov.in এই যেটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব মানে কাৰেকশ্যন উইন্ডো অহা 22 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 22 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে কাৰেকশ্যন উইন্ডো থাকিব আপোনালোকৰ যিখিনি ভুল হৈছে সেই ভুলখিনি শুদ্ধ কৰি ল'ব আপোনালোকে এইবাৰ কিন্তু ভালকে শুদ্ধ কৰিব ইয়াৰ পিছত আপোনালোকে হয়তো চান্স নাপাব আৰু আপোনালোক ফৰচুনেট হয় কাৰণ সাধাৰণতে অসম গৱৰ্ণমেণ্টৰ চাকৰিত আপোনাৰ তেনেকৈ মানে এপ্লাইড অনলাইন এপ্লাইড আপোনাৰ কাৰেকশ্যন উইন্ডো নিদিয়ে কিন্তু আপোনালোকে ফৰচুনেট যে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট বা গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুইটমেণ্টৰ বাবে এইবাৰ কাৰেকশ্যন উইন্ডো দিয়া হৈছে গতিকে এইটো এটা আপোনালোকৰ বাবে ভাল খবৰ আৰু আপোনালোকে বহুতে সুধি আছে যে এক্সাম কেতিয়া হ'ব আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যদিও যে ডিসেম্বৰত হ'ব মোৰটো এনেকুৱা লগা নাই যে এতিয়া ডিসেম্বৰত হ'ব বুলি পেলাই কাৰণ আপোনাৰ পঞ্চায়ত ইলেকশ্যন আছে আৰু যেতিয়া আপোনাৰ ডিসেম্বৰত হ'ব বুলি পেলাই কথাখিনি চলিছিলে সেই সময়ত কিন্তু কাৰেকশ্যন উইন্ডো দিব বা আপোনাৰ ডেট এক্সটেন্ড কৰিব কোনো ধৰণৰ নটিচ অহা নাছিল বা কোনো খবৰো অহা নাছিল কিন্তু এতিয়া যেহেতু আপোনাৰ 30 নৱেম্বৰলৈকে কাৰেকশ্যন উইন্ডো ওপেন কৰিছে তাৰ পিছত আপোনাৰ অফিচিয়েল কামখিনি আৰম্ভ হ'ব গতিকে এক্সাম সেন্টাৰ আদি গোটেইখিনি কাম আৰম্ভ হ'ব সেইখিনি মই ভাবো যে এক মাহমান লাগিব গতিকে মই নাভাবো যে আপোনাৰ ডিসেম্বৰতে হ'ব কিন্তু আপোনালোকে বহুত বেছি লেট হ'ব বুলিও নাভাবিব কাৰণ যেহেতু 10 মেত আপোনাৰ এপইন্টমেন্ট দিব বুলিয়ে কৈছে গতিকে আপোনালোকে জানুৱাৰীত হ'ব বুলি ভালকে পঢ়ি থাকক আৰু এইখিনি আপোনালোকক এটা আপডেট বা এটা ৰিমাইণ্ডাৰ দিলো কাৰণ বহুতে হয়তো গম নাপাবও পাৰে যোৱা ভিডিঅ'টো হয়তো বহুতে চোৱা নাই সেইকাৰণে বহুতে আমাক এতিয়াও মেছেজ কৰি আছে ভুল হৈছে কিবা হৈছে সেইকাৰণে কথাখিনি আপোনালোকক ক'লো ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে আৰু কিবা যদি সুধিবলগীয়া থাকে সুধিব আসামিজ পিপলৰ ভিডিঅ' এটা মই লৈ আহিম আপোনালোকৰ বহুতৰে পৰা এটা ৰিকুৱেষ্ট পাই আছো যে আসামিজ পিপলৰ ভিডিঅ' এটা লাগে টপিকৰ ডিটেইলছ এটা ডিসকাশন লাগে যেনেদৰে মই পেডাগজিৰ ডিসকাশন এটা কৰিছিলো সেই ভিডিঅ'টো অতি সোনকালে আহিব তাৰ কাৰণে অকমান আপোনালোকে ওয়েট কৰিব লাগিব এতিয়া আপোনালোকে নিজৰ ফালৰ পৰা অলপ ভালকে পঢ়ি থাকক এতিয়াৰ পৰা কনসিস্টেন্সি মেইনটেইন কৰি পেলাই উইথ এমসিকিউ আপোনালোকে প্ৰেক্টিস কৰিব আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হ'ব পাৰে তাতো মই মোৰ কিছুমান আগৰ মেটেৰিয়েলছ প্ৰভাইড কৰিছো আপোনালোকৰ আসামিজ পিপলৰে হওক বা ইংলিছৰে হওক বা আপোনাৰ পেডাগজিৰে হওক বহুখিনি মেটেৰিয়েলছ মই যিমান পাৰো চেষ্টা কৰিছো আপোনালোকক দিবৰ কাৰণে হ্যান্ড ৰিটেন আৰু মই কিছুমান সময় আপোনালোকক এমসিকিউ তাত আমি ডিসকাস কৰি আছো কেনেকুৱা ধৰণৰ হ'ব পাৰে তো আপোনালোকে যদি বিচাৰে মই ফোৰ্স নকৰো আপোনালোকক যদি বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক ডেসক্ৰিপচনত আছে তাত গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব জাস্ট এটা এই খবৰটো দিবলগীয়া আছিল যে আজি শেষৰটো দিন অনলাইন এপ্লাই আৰু দুদিন পিছত আপোনাৰ ওপেন কাৰেকশ্যন উইন্ডো ওপেন হ'ব গতিকে আজি লগ পাম এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ